হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পৰীক্ষাত আহি যোৱা কেইটামান ৰিজনিঙৰ কুৱেশ্যন। যিকেইটা কুৱেশ্যন পৰীক্ষাত আহি গৈছিলে সেইকেইটা কুৱেশ্যন আজিৰ এই ভিডিঅ'ত আপোনালোকে দেখিব পাব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে, ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে। আপোনালোকে ইয়াত চাব পাৰে খালী ঠাইত কি বহিব, ইয়াত দিয়া আছে। আমাক ইয়াত কেইটামান সংখ্যা দিয়া আছে আৰু যেতিয়া এনেকৈ সংখ্যা থাকে তেতিয়া কি কৰিব লাগে আমি সকলোৱে জানো যে আমি আগত সংখ্যাকেইটা কাউণ্ট কৰি ল'ব লাগে। কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 টোটেল 16টা আছে জেগা। তাৰমানে এই 16ক আমি কি ডিভাইড কৰিব পাৰোঁ সেইকেইটা ডিভাইড কৰিব লাগিব। 16ক আমি 4 ডিভাইড কৰিব পাৰোঁ, 4 আৰু 4ৰে ডিভাইড কৰিব পাৰোঁ। গতিকে যদি আমি ইয়াত 4টাকৈ আমি ভাগ কৰি লওঁ 1 2 3 4, গতিকে ইয়াত হ'ব আমি ভাগ কৰি ল'ম আগত 1 2 3 4 4, আকৌ 4টা ভাগ কৰি ল'ম 1 2 3 4, ইয়াত হ'ব 1 2 3 4, ইয়াত হ'ব আকৌ লাষ্টৰ 4টা 1 2 3 4। গতিকে এতিয়া আমি চাব লাগিব যে এইটো লাষ্টত ডি আছে, গতিকে এইটো আপোনালোকে চাওক এইটো লাষ্টতো ডি আছে, ইয়াৰ আগত চি আছে, গতিকে ইয়াতো চি বহিব, গতিকে চি আমি দি দিলোঁ। ঠিক তেনেকৈ আমি ইয়াত চাম যে এইটো চাওক আপোনালোকে ইয়াত এ আছে, গতিকে ইয়াতো এ আছে, ইয়াৰ আগত বি আছে, ইয়াতো বি আছে, ইয়াত চি আছে, গতিকে ইয়াত কি হ'ব? চি হ'ব। তাৰপিছত ইয়াত ডি দি আছে, গতিকে ইয়াত ইফালে কি হ'ব? গতিকে ইয়াতো ডি হ'ব, ডি হ'ব, গতিকে ইয়াতো ডি হ'ব। ঠিক তেনেকৈ এতিয়া আপোনালোকে চাব পাৰিব যে ইয়াত ডি আছে, ইয়াতো ডি আছে, ইয়াত চি আছে, ইয়াতো চি আছে, ইয়াত বি আছে, ইয়াতো বি আছে, গতিকে ইয়াত এ আছে, ইয়াত কি হ'ব তেনেহ'লে? এ হ'ব। গতিকে ইয়াত আমি আখৰকেইটা কি পালোঁ? আমি চাম ফাৰ্ষ্টত চি পাইছোঁ, প্ৰথমতে চি পাইছোঁ। গতিকে আমি ইয়াত চাম আখৰকেইটা প্ৰথমে আমি কি পাইছোঁ? প্ৰথমতে আমি চি পাইছোঁ, তাৰপিছত চি পাইছোঁ, তাৰপিছত ইয়াত এ হৈছে এ পাইছোঁ, তাৰপিছত ডি পাইছোঁ। গতিকে চি চি এ ডি, চি চি এ ডি অপশ্যন চি আছে, অপশ্যন চি হ'ব। গতিকে খালী জেগাত এই চি বহিব, চি বহিব, এ বহিব, ডি বহিব। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। নেক্সটটো দিয়া আছে কুৱেশ্যন নম্বৰ 2 দিয়া আছে এ এফ কে পি, ইয়াৰ বদলি আছে জেড ইউ পি কে, ইয়াৰ সমান্তৰালত দিয়া আছে বি জি এল কিউ। ইয়াৰ পৰৱৰ্তীটো কি হ'ব? ইয়াৰ সমান্তৰাল সমান সমান কি হ'ব সেইটো আমি উলিয়াব লাগে, সেইটো আমি উলিয়াম। এতিয়া আমি চাম যে এ এফ কে পি ইয়াৰ বদলি জেড ইউ পি কে কেনেকৈ হ'ল এইটো আমি আগত ফাইণ্ড কৰিম, উলিয়াম। আমাক ইয়াত এৰ বদলি জেড দিয়া আছে, এফৰ বদলি ইউ দিয়া আছে, কেৰ বদলি পি দিয়া আছে, পিৰ বদলি কে দিয়া আছে। গতিকে আমি এইটো বুজি পালোঁ যে এইটো আমাক এ বি চি ডি যিটো থাকে এ বি চি ডি ৰিভাৰ্জত দিয়া আছে। আপোনালোকক মই দেখাই দিছোঁ। আপোনালোকে ইয়াত চাব পাৰে যে এৰ বদলি জেড হ'ব, এফৰ বদলি ইউ দিয়া আছে, আপোনাৰ এফৰ বদলি ইউ দিয়া আছে, কে বদলি পি দিয়া আছে আৰু পিৰ বদলি কে দিয়া আছে, মানে ৰিভাইজ দিয়া আছে এইটো। ঠিক তেনেকৈ এতিয়া আমি বিৰ বদলি আমাৰ কি হ'ব? এতিয়া বিৰ বদলি হ'ব ৱাই,
গতিকে ৱাইৰে ষ্টাৰ্ট হ'ব, ৱাই লিখি ল'লোঁ আমি। তাৰপিছত দিয়া আছে জি, জিৰ বদলি কি হ'ব? ইয়াত আমি চাম জিৰ বদলি হ'ব টি, ৱাই টি আৰম্ভ হ'ব ৱাই টি। তাৰপিছত দিয়া আছে এল, এলৰ বদলি কি হ'ব? অ হ'ব, এলৰ বদলি অ হ'ল। তাৰপিছত দিয়া আছে কিউ, কিউৰ বদলি কি হ'ব? জে। গতিকে ৱাই টি অ' জে এইটো হ'ব ইয়াৰ পৰৱৰ্তী। গতিকে অপশ্যন ডি। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া নেক্সটটো চাম। দিয়া আছে পৰৱৰ্তী সংখ্যাটো কি হ'ব? 6 দিয়া আছে, 7 দিয়া আছে, 11 দিয়া আছে, 20 দিয়া আছে। ইয়াৰ পৰৱৰ্তী সংখ্যাটো কি হ'ব আমাক উলিয়াব লাগে। আমি আগত এই 6 আৰু 7ৰ পৰা 11, 11ৰ পৰা 20 কেনেকৈ হ'লে এইটো আমি আগত উলিয়াম। যদি আমি চাওঁ যে 11 আৰু 7ৰ মাজত ইয়াৰ পাৰ্থক্যটো হ'ল 1, আমি তলত লিখি লৈছোঁ 1। 7 আৰু 11ৰ মাজৰ পাৰ্থক্যটো হ'ল 4। এতিয়া 11 আৰু 20ৰ মাজত পাৰ্থক্যটো হ'ল 9। গতিকে এই তিনিটা কি শৃংখলাত আছে, আমি এইটো যদি উলিয়াওঁ তাৰপিছত সেইটো কিটো উলিয়াই যাব। এতিয়া যদি আমি দেখোঁ ইয়াত এটা কি আছে যে যদি আমি 1ক স্কুৱাৰ কৰোঁ তেনেহ'লে 1 স্কুৱাৰ 1 হ'ব। আমি যেতিয়া 2ক স্কুৱাৰ কৰিম তেতিয়া 4 হ'ব, আৰু যেতিয়া 3ক স্কুৱাৰ কৰিম তেতিয়া 9 হ'ব। তেনেহ'লে ইয়াৰ 1 আহিল, 2 আহিল, 3 আহিল, এতিয়া নেক্সটটো কি হ'ব? 4। 4ক স্কুৱাৰ কৰিলে কিমান হ'ব? 16। এতিয়া 16ৰ লগত কিমান যোগ কৰিব লাগিব? এই 20। 16ৰ লগত যেতিয়া আমি 20 যোগ কৰিম তেতিয়া কিমান হ'ব? 36। 16ৰ লগত 20 যোগ কৰিলে কিমান হ'ব? 36। গতিকে অপশ্যন ডি হ'ব শুদ্ধ। এতিয়া আমি নেক্সটটো চাম। নেক্সটটো দি আছে যদি ৰাছিয়া ইজুকেল টু 931191 হয় তেন্তে ইণ্ডিয়া ইজুকেল টু কি হ'ব? এতিয়া আমি চাম ৰাছিয়া RUSSIA ইজুকেল টু 931191 কেনেকৈ হ'ল সেইটো আমি উলিয়াম। যদি আমি চাওঁ ৰাছিয়া যদি আমি ABCD লিখোঁ তেনেহ'লে কি হ'ব? ABCD থাকে 18 নম্বৰত, 18 নম্বৰ থাকে। এতিয়া যদি আমি এইটো যদি আমি 2ৰে ডিভাইড কৰোঁ তেনেহ'লে আমি এনেকৈ 9টো পালোঁ। ঠিক আছে, আমি 9টো ইয়াত পাইছোঁ এনেকৈ। কিন্তু ইউ কিমান হয়? ইউ হয় 21। কিন্তু 21ক যদি আমি 2ৰে ডিভাইড কৰোঁ তেনেহ'লে আমি কেতিয়াও 3 নাপাওঁ। গতিকে এইটো মেথডত নহ'ব। এতিয়া আমি নেক্সটটো চাম। ইয়াত আমি চাম এতিয়া যে R হ'ল 18 নম্বৰত। এই 18টো যেতিয়া আমি প্লাছ কৰি দিম, নিজৰ মাজতে প্লাছ কৰি দিম, তেনেহ'লে হ'ব 9। ঠিক তেনেকৈ আমি 9টো পাইছোঁ ইয়াত। ঠিক আছে, এতিয়া নেক্সটটো চাম। আমাৰ ইউ আছে, ইউটো দিয়া আছে কিমান? 21 নম্বৰত। যদি আমি এই দুটা আপছত নিজে নিজেকৈ প্লাছ কৰি দিওঁ, নিজৰ মাজত প্লাছ কৰি দিওঁ, তেনেহ'লে কি হ'ব? 3। ঠিক তেনেকৈ আমি 3টো পাইছোঁ। এতিয়া এছ আমি সকলোৱে জানো এছ কিমান আছে? এছ আছে 19 নম্বৰত। এতিয়া এই দুটা নাম্বাৰ যদি যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব? হ'ব 10। কিন্তু এইটোও হ'ল ডবল ডিজিট নাম্বাৰ, এইটো হ'ল ডবল ডিজিট নাম্বাৰ। গতিকে এইটো আকৌ নিজৰ মাজত প্লাছ কৰি দিলে, আকৌ যিহেতু ছিংগল ডিজিট কৰিব লাগিব, এইটোও ছিংগল ডিজিট হৈছে, এইটোও ছিংগল ডিজিট হৈছে, গতিকে এইটোও ছিংগল ডিজিট কৰিব লাগিব। যেতিয়া 1 আৰু 0 প্লাছ কৰিম তেতিয়া কি হ'ব? 1 হ'ব। ঠিক তেনেকৈ ইয়াত 1 হৈছে, ইয়াতো 1 হ'ব। এতিয়া
এতিয়া আই কিমান হ'ল, আই হ'ল 9, এইটো ছিংগুল নাম্বাৰতে আছে, আমি সকলোৱে জানো আই আছে 9, গতিকে আকৌ এ দিয়া আছে, এ কিমান আছে, এ 1 আছে, 1 নাম্বাৰতে আছে, গতিকে 1, ঠিকে আছে। ঠিক তেনেকৈ এতিয়া ইণ্ডিয়া কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাব, আপোনালোকে নিজে উলিয়াব পাৰিব এইটো। চাওক এতিয়া আপোনালোকে, এতিয়া আমি আজিৰ কাৰণে লাষ্টটো চাম, যে দিয়া আছে প্ৰশ্নবোধক চিহ্নত কি বহিব। ইয়াত দিয়া আছে 5 দিয়া আছে, 7 দিয়া আছে, 9 দিয়া আছে, 20 দিয়া আছে, 42 দিয়া আছে। এই পৰৱৰ্তী সংখ্যাটো কি হ'ব, ইয়াত প্ৰশ্নবোধক চিহ্নত কি হ'ব সেইটো আমি ফাইণ্ড কৰিব লাগে, উলিয়াব লাগে। এতিয়া আমি চাম 5, 7, ঠিকে আছে, 2 বাৰ আহিছে, 5ৰ পৰা 7 হৈছে, 2 বাৰ আহিছে, 7ৰ পৰা 9 বাৰ আহিছে, 2 হৈছে, কিন্তু 9ৰ পৰা ডাইৰেক্ট 20 হৈছে, গতিকে এনেকৈ নহ'ব, আমি বেলেগ পদ্ধতি চাব লাগিব। গতিকে কি হ'ব সেইটো আমি চাম এতিয়া। এতিয়া যদি আমি চাওঁ এই 5ক যদি আমি 4ৰ লগত ডিভাইড কৰোঁ, মাল্টিপুল কৰোঁ, তেনেহ'লে কি হ'ব, 20 পাম আমি। 5ৰ লগত যদি আমি 4 পূৰণ কৰিম তেতিয়া আমি কিমান পাম, 20 পাম, ঠিকে আছে। এতিয়া এই 7ৰ লগত যেতিয়া আমি চাওক আপোনালোকে, 7ৰ লগত যেতিয়া আমি 6 যোগ কৰিম, এতিয়া 7 দিয়া আছে, 7ৰ লগত যেতিয়া আমি 6 যোগ কৰিম তেতিয়া কিমান পাম, 42 পাম, ঠিক আছে। এতিয়া আপোনালোকে চাওক ইয়াত এটা পেটাৰ্ণ হৈছে কি, ফাৰ্ষ্টত 5 দিয়া আছে, ইয়াত 7 দিয়া আছে, তাৰপিছত 9 দিয়া আছে, এইটো পেটাৰ্ণটো ঠিকে আছে। এতিয়া চাওক আপোনালোকে, ইয়াত 4 দিয়া আছে, ইয়াত 6 দিয়া আছে, পৰৱৰ্তীটো কি হ'ব তেনেহ'লে আপোনালোকে নিশ্চয় বুজি পাইছে। তেনেহ'লে পৰৱৰ্তীটো কি হ'ব, 8 হ'ব। এতিয়া 8 9 গুণ কিমান হ'ব, 72, অপশ্যন বি। আজিৰ কাৰণে এইখিনিয়ে, আগলৈ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।